আমাৰ এতিয়া বৰ্তমান গ্ৰেড 4 এজন আৰু আমাৰ নাৰ্ছ এজনে ডিউটি কৰি আছে। বৰ্তমান অৱস্থাত ডক্টৰ নাই ডিউটিত। আপোনালোক দুজনে ডিউটি কৰি আমি আছে? দুজনে ডিউটি কৰি আছোঁ। কিমান দিন ডক্টৰ নাই? এতিয়াতো 3 দিন হৈ গ'ল। OPD টাইমত ডক্টৰ থাকে, কিন্তু তাৰপিছত ইমাৰ্জেঞ্চি নাইটত ডক্টৰ নাই বৰ্তমান 3 দিন হ'ল। দিনৰ ভাগত আছিল? দিনৰ ভাগত আছে, ৰাতিৰ ভাগত ডক্টৰ নাই। নিশা ডক্টৰ নাই। ইনচাৰ্জক কৈছেনে কথাটো? ইনচাৰ্জে জানে, ইনচাৰ্জক কোৱা গৈছে কথাটো। কি নাম তেওঁৰ? ইনচাৰ্জৰ নাম ডক্টৰ শামছুল হক। তেওঁৰ ক'ৰবাত হেমাহি আছে নেকি? তেওঁৰ হেমাহি মানে এতিয়াতো ওপৰতো জনোৱা গৈছে, ডক্টৰ আমাৰ অকল দুজনে আছে। এতিয়া ওপৰত জনোৱা গৈছে, এতিয়া তেওঁ জনাইছে, কিন্তু ওপৰৰ পৰা ডক্টৰো দিয়া নাই। এতিয়া সেইটো কাৰণে জয়ন্তী ডাক্তৰক কৈছে কথাটো? জয়ন্তী ডাক্তৰক জনোৱা গৈছে। তেখেতে কি কৈছে? এতিয়া তেখেতে আমাৰ ইনচাৰ্জৰ লগত কি বা আলোচনা কৰিছে সেইটো ইনচাৰ্জে গম পাব। কিন্তু আমি জনামতেতো এতিয়া বৰ্তমান ডক্টৰ ইমান এভেইলেবল নাই কাৰণে ইয়াতে দিয়া নাই বুলি কৈছে। হঠাৎ যদি ইমাৰ্জেঞ্চি পেচেণ্ট কি কৰিব আপোনালোকে? আমাৰ হাততো কৰিব লগা একো নাই। এতিয়া আমি ইমাৰ্জেঞ্চি পেচেণ্ট আহিলে, খুব বেছি ড্ৰেছিং পেচেণ্ট আহিলে আমি সেইখিনি কৰি দিব পাৰিম। তাৰপাছত বেলেগতে লৈ যাব লাগিব পেচেণ্ট। ইমাৰ্জেঞ্চি পেচেণ্ট ডক্টৰ নোহোৱাকৈতো আমি কি কৰিব পাৰিম? মানে ডক্টৰৰ সুবিধাটো নাপাব আজি? ডক্টৰৰ সুবিধাটো নাই এতিয়া।